মোটামুটি বহুত মানুহে নাজানে অসমৰ ভিক্টৰ দাস আৰু অজয় ফুকনক কিয় আকৌ এৰেষ্ট কৰা হ'ল জামিন পোৱাৰ পিছতো। কাৰণটো মই কৈ আছো, মই কিন্তু মিছা কথা জীৱনত নকওঁ। মোৰ বন্ধু হওক কোনোবা হওক, মই কিন্তু সকলোকে সমালোচনা কৰোঁ। আৰু মোৰ যিমানখিনি চিনাকি মানুহ আছে, মোৰ যিমানখিনি আত্মীয় আছে, মই তেওঁলোককো বিচাৰো যে মোক লৈ সমালোচনা কৰক। যদি মই কেতিয়াবা ভুল কৰোঁ, লাইফত যদি মই কেতিয়াবা বেয়া পদক্ষেপ লৈ যদি লওঁ, মোক সমালোচনা কৰক, মই সেইটো বিচাৰো। আচল মই পইণ্টলৈকে আহোঁ। অজয় যেতিয়া হাল্লা কৰিব গৈছে, সেইটো কিন্তু মই পক্ষপাতি নহয়। অজয় হাল্লা কৰিব গৈছে, ভিক্টৰ দাসো হাল্লা কৰিব গৈছে এই সিদ্ধাৰ্থ যিটো ঘৰত আছিলে তাৰ ফ্লেটৰ আগত। মোৰ কথাটো হ'ল হাল্লা কৰি লাভ নাই, যিহেতু সিদ্ধাৰ্থ তাত নায়ে, বা আৰক্ষীক বা CIDক আমি যদি সহযোগ নকৰোঁ, আমি যদি তেওঁলোকক অকণমান হ'লেও যদি ছাপৰ্ট নকৰোঁ, তেতিয়াহ'লে তেওঁলোকে কাম কৰিব নোৱাৰো অভিয়াছলি। কাৰণ আমি এজন দুজনৰ কথা নহয়, গোটেই অসমবাসীৰে খং উঠি আছে। তো কি হ'ল, তেওঁলোকক যেতিয়া এৰেষ্ট কৰিলে, যেতিয়া থানাত গ'ল নহয়, তেতিয়া থানাত কোন গৈছে জানেনে? তেওঁলোকৰ কাৰণে ওকালতি কৰিব, তেওঁলোকৰ কাৰণে তেওঁলোকক উলিয়াই অনাৰ কাৰণে কোন গৈছে জানেনে? মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰতো চবে জানে, কংগ্ৰেছৰ এগৰাকী খুব ডাঙৰ লিডাৰ হয় তেখেতে অজয় ফুকনক আৰু ভিক্টৰ দাসক থানাৰ পৰা উলিয়াব গৈছে। তাৰপিছত তেওঁলোকক লৈ অনা হ'ল CJM কোৰ্টলৈকে। তাৰপিছত CJM কোৰ্টত কোন কোন উপস্থিত হৈছে গম পাইছেনে? মীৰা বৰঠাকুৰ আৰু লুৰিণজ্যোতি গগৈ। আপোনালোকে ভাবক, মই বাৰম্বাৰ কৈ আছো, কিছুমান মানুহে পলিটিকেল মুনাফা লোৱাৰ কাৰণে, ৰাজনৈতিক সুবিধা লোৱাৰ কাৰণে গণ্ডগোল কৰিব গৈ আছে। কিন্তু অপ্ৰিয় হলেও সঁচা কথা। আৰু তাৰ কাৰণে পলিটিকেল লিডাৰবিলাক আহি তাত উপস্থিত হৈছে, কোৰ্টত হৈছে, থানাত হৈছে। তেওঁলোকে যদি পলিটিকেল মুনাফা যদি ল'ব, তেতিয়াহ'লে ৰানিং চৰকাৰখনেও ল'ব। কথাটো হ'ল পলিটিকেল মানুহবিলাক কিয় তাত যাব লাগে? কি দৰকাৰ আছে? মোৰ মতে একো দৰকাৰ নাই। আজি অজয় যদি কয় তাত যে মই নিৰপেক্ষভাৱে মই জুবিন দাক ভাল পাওঁ, মই বহুত ভাল পাওঁ, তেওঁৰ লগত মই বহুত কাম কৰিছো, গতিকে ইয়াত পলিটিকেল লিডাৰ আহিব নালাগে, আৰু জুবিন দাৰ কাৰণে মই জেল নহয় মই মৰিবলৈ সাজু বুলি যদি কৈ দিয়া না, তেতিয়াহ'লে কোনো পলিটিকেল লিডাৰৰে দৰকাৰ নাই। তাহাঁতৰ প্ৰব্লেম হ'ল সেইটো। ভিক্টৰ দাসহঁতৰো ছেম প্ৰব্লেম। ন ডাউট মই ভিক্টৰ দাসক মই ওচৰৰ পৰা পাইছো, একো বেয়া নহয়, যদিও গালিও যিটো কেতিয়াবা যদি দিছো নহয়, মোৰ লগত এনে ভালে। কিন্তু সিহঁতে একদম অপ্ৰিয় হলেও সঁচা কথা, মানে অসমবাসীয়ে জানাটো দৰকাৰ যে তাহাঁতি পলিটিকেল চিন এটা ক্ৰিয়েট কৰিব গৈ আছে। কিন্তু বহুত মানুহে নাজানে দেই, ইমোচনেলি খালি ব্লেকমেইল চলি আছে কিন্তু গোটেই ছচিয়েল মিডিয়া। অজয়ক মানে এৰেষ্ট কৰা হ'ল, কিয় কৰা হ'ল, ভিক্টৰক কিয় এৰেষ্ট কৰা হ'ল, ইটছ অল এবাউট পলিটিক্স অনলি। নহলে তাত লুৰিণজ্যোতি গগৈ বা মীৰা বৰঠাকুৰৰ নিচিনা মানুহ তাত উপস্থিত নহয় তেওঁলোকক বচোৱাৰ কাৰণে। অজয়কো মই বেয়া নাপাওঁ, অজয়কো মই ভাল পাওঁ, কিন্তু ৰাস্তাত পাগলামি কৰাটো নিবিচাৰো, ইমান চিঞৰ বাখৰ কৰাটো নিবিচাৰো। অজয় যদিও মোৰ ভাইটিৰ নিচিনা, মোৰ বন্ধুৰ নিচিনা, তথাপিও মই তাক সমালোচনা কৰো। মই এজন এনেকুৱা মানুহ, সকলোকে সমালোচনা কৰো। মই ভুল দেখিলে সমালোচনা কৰিম, মোৰ নিজৰ দাদাক ভাইটিকো মই সমালোচনা কৰিম, মোৰ মা দেউতাকো মই সমালোচনা কৰিম, ভুল দেখিলে সমালোচনা কৰিম, আৰু মোকো সকলোৱে সমালোচনা কৰক। মই মানুহজনে তেনেকুৱা। অজয় যদি ইমান যদি শুদ্ধ থাকিলে হয়, সেই যদি সম্পূৰ্ণ যদি আৰ্টিষ্ট হলে হয়, সঁচাকৈ যদি কালচাৰেল লাইনৰ মানুহ হলে হয়, তেতিয়াহ'লে কা আন্দোলন কৰাৰ পিছত সি পলিটিক্সত জইন নকৰিলে হয়, সেই কংগ্ৰেছৰ পৰা টিকেট নলৈ সি ভালকে থাকিলে হয়, সি অকল সাংস্কৃতিক লাইনত কাম কৰি থাকিলে হয়। কিন্তু সুবিধা লৈ পেলাই সি ইলেকশ্যন খেলিব গৈছে, সি MLA হ'ব গৈ আছিল। মোৰ কথাটো হ'ল, জুবিন দা যেনেকুৱা মানুহ, জুবিন দা হাজাৰ অফাৰ পাব, হাজাৰ কোটি দি কোনোবা পলিটিকেল পাৰ্টিয়ে লৈ যাব, কিন্তু জুবিন দা নাযায়। বিকজ হি ইজ পিয়ৰ আৰ্টিষ্ট। সি সম্পূৰ্ণ মানুহৰ কাৰণে আছিলে আৰ্টিষ্ট হৈ পেলাই, তাৰ টকা পইচালৈ মতলব নাছিলে, সি ৰাজনীতি বোলা বস্তুটো একদম ঘৃণাই কৰিছিলে। কিন্তু আমাৰ এতিয়াৰ মানুহবিলাকে, অজয় হওক বা কোনোবাই হওক, ইহঁতে মানে কি কিবা খালি সুবিধা লোৱাৰ চেষ্টা কৰে। বন্ধু হলেও মই সঁচা কথা কমেই, চাবুৱাৰ পৰা সি টিকট লৈছিলে, ইভেন তাত ৰাহুল গান্ধী উপস্থিত হৈছিলে। বিৰাট ডাঙৰ কথা, কিন্তু ৰাহুল গান্ধীয়ে প্ৰথমবাৰ চাবুৱাত মিটিং কৰিব গৈছিলে, আৰু তাত কোনে খেলিছিলে? অজয় ফুকন। কিন্তু অজয় ফুকন তথাপিও হাৰিছে। কাৰণটো কিয় জানেনে? মানুহে পলিটিচিয়ান আৰু আৰ্টিষ্টক বেলেগ বেলেগ ধৰণে চাই, পলিটিচিয়ানক বেলেগ চকুৰে চাই, ভাল চকুৰে কেতিয়াও নাচাই দেই পলিটিচিয়ানক, একদম অপ্ৰিয় হলে সঁচা কথা। কিন্তু আৰ্টিষ্টক কিন্তু সন্মান কৰে, কাৰণ আৰ্টিষ্ট বিলাকৰ ক্ৰিয়েটিভিটি থাকে, তেওঁলোক সম্পূৰ্ণ বেলেগ, তেওঁলোকৰ চিন্তাধাৰাই বেলেগ, তেওঁলোকে লিখে, সুৰ কৰে, তেওঁলোকৰ মাইণ্ড বিলাক বেলেগ ধৰণে চলি থাকে। আমি যদি তাহাঁতৰ লগত কথা পাতি থাকিম নহয়, তাতে বেলেগ বেলেগ চিন্তা কৰে। দে আৰ একচুৱেলি ক্ৰিয়েটিভ পিপুল। কিন্তু তাহাঁতে যদি ৰাজনীতি কৰিব যায়, পলিটিক্স কৰিব যায়, অভিয়াছলি মানুহে উত্তৰ দিবই, ৰাইজে উত্তৰ দিবই। আৰু তাৰ কাৰণে অজয় ফুকনে উত্তৰ পাইছিলে, সি হাৰিছিলে। তাক যদি মানুহে ভাল পালে হয় নহয়, সি অভিয়াছলি আজিৰ ডেটত MLA হলে হয়। জুবিন দা হেৰাই গৈছে, এইটো বিৰাট এটা ডাঙৰ কথা ক'ব গ'লে, কাৰো হজমে নহয়। আমি কথাই কথা পাতি থাকিলে আমাৰ পটকে কান্দা ওলাই আহে। এনেকুৱা এটা এফেক্ট পৰিছে অসমখনত। সেই বস্তুটোলৈ যদি পাৰ্চনেলি, তারপর যদি ব্যক্তিগত মুনাফাৰ কাৰণে কোনোবাই যদি কিবা কৰিব ওলাই নহয়, আমি সহ্য নকৰো, আমি তাক আমি গৰিহণা দিমে। কোনোবাই ৰাজনৈতিক মুনাফা ল'ব, কোনোবাই ব্যক্তিগত মুনাফা ল'ব, সেইবিলাক কিন্তু আমি ভাল নাপাওঁ, অভিয়াছলি আমি বেয়া পামে। আকৌ এবাৰ ৰিপিট কৰি কৈছো যে অজয় ফুকন আৰু ভিক্টৰ দাসক এৰেষ্ট কৰাৰ কাৰণটো হ'ল পলিটিকেল এজেণ্ডা। কাৰণ তেওঁলোকক বচাবৰ কাৰণে, মই আকৌ কৈ আছো, মীৰা বৰঠাকুৰ আৰু লুৰিণজ্যোতি গগৈহঁতে কোৰ্টত আৰু থানাত উপস্থিত হৈছে। তেওঁলোকে হ'ব নালাগিছিলে, বা অজয়হঁতে বা ভিক্টৰ দাসহঁতে ক'ব লাগিছিলে, যিহেতু আমাৰ পাৰ্চনেল মামলা, আমি জুবিন দাক নিশ্চিতভাৱে ভাল পাওঁ, আমি জুবিন দাৰ কাৰণে মৰিম, গতিকে ইয়াত কোনো পলিটিকেল লিডাৰ আমাক বচাব আহিব নালাগে, লাগিলে আমাক অসম আৰক্ষীয়ে গুলি দি শেষ কৰি দিয়ক, সেইখিনি খবৰ সিহঁতৰ হিম্মত থাকিব লাগিছিলে। তাহাঁতে পলিটিকেল লিডাৰ বিলাকক খবৰ দিব নালাগিছিলে, নহলে কিয় উপস্থিত হ'ল তাতে? সুবিধা লোৱাটো বেয়া কথা। ধন্যবাদ। জয় অসম, জয় জুবিন দা।